প্ৰিয় দৰ্শকসকল আপোনালোকক টাইম 60 অসমৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত মই উপস্থিত আছো বৰডুবি টিলিঙা মন্দিৰলৈ। পোনপটীয়াভাৱে আপোনালোকক পুনৰবাৰ মই কিছু সামূহিক পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰিছো। যিহেতু এতিয়া মই বৰ্তমান উপস্থিত আছো টিলিঙা মন্দিৰৰ সন্মুখলৈ। এতিয়া মই টিলিঙা মন্দিৰৰ ভিতৰতে মই প্ৰৱেশ কৰিম আৰু কিছু সামূহিক পৰিৱেশ আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰিম। যিহেতু আপোনালোকে দেখি আছে হাজাৰ হাজাৰ ৰাইজৰ ইয়াত সমাগম আপোনালোকে দেখিবলৈ পাব। আজি বলবমৰ দ্বিতীয় দিনৰ বলবম। আজি আপোনালোকে দেখি আছে আপোনাৰ বিভিন্ন ঠাইৰ পৰা ইয়াত মানুহৰ সমাগম আপোনালোকে খন্তেক সময়ৰ পাছতে আপোনালোকে দেখিবই আপোনালোকে ইয়াত কিছু এতিয়াও মোৰ ওচৰত বলবমৰ কেইবাগৰাকীও ব্যক্তি আছে। মই তেখেতৰ পৰা কিছু বাৰ্তালাপ কৰিম, সুযোগ হ'লে বাৰ্তালাপ কৰিম, আপোনালোকে চাই থাকিব। এই মুহূৰ্ততে আপোনালোকে দেখিবলৈ পাব ইয়াত কিছু এতিয়া কাম চলি আছে বা সিহঁতৰ বলবমৰ সামূহিক পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। বলবমৰ সামূহিক পৰিৱেশ আপোনালোকে দেখি আছে। এয়া হৈছে বিধি নীতি নিয়ম সিহঁতি কৰি আছে। পোনপ্ৰথম তেখেতৰ পৰা মই কিছু জানিবলৈ মই চেষ্টা কৰিম। সৰ্বপ্ৰথম আপোনাৰ শুভ নামটো? মোৰ নাম গণেশ দাস, ঘৰ ধৰমটোল, জিলা মৰিগাঁও, অসম। আপুনি মৰিগাঁৱৰ পৰা আহিছে, এতিয়া বৰ্তমান আপুনি ক'ত যাব? আমি এতিয়া তিনচুকীয়া শিৱধাম যাম। তিনচুকীয়া শিৱধাম যাব। আপুনি কেতিয়া ওলাইছিলে ঘৰৰ পৰা? শনিবাৰ ৰাতিপুৱা 6টা বজাত ওলাইছো। আপুনি পালে কেতিয়া ইয়াত? ইয়াতে আমি কালি সন্ধিয়া 7টা বজাত ডিব্ৰুগড়ত নামিছো। ডিব্ৰুগড়ৰ পৰা আমি বগীবিল দলং গলো। বগীবিলৰ পৰা আমি ইয়ালৈ আহিলো। আমি ইয়াতে 3টামান বজাত আহি পাইছো। এতিয়া আপুনি আকৌ ইয়াৰ পৰা আপুনি তিনচুকীয়া শিৱধাম লৈকে যাব? শিৱধাম যাম। কেনেকা অনুভৱ লাগিছে আপোনাৰ? বহুত ভাল লাগিছে। প্ৰত্যেক বছৰ আপুনি আহে? প্ৰত্যেক বছৰ বেলেগ বেলেগত যাওঁ, এবাৰ প্ৰথম আহিছো ইয়াত। প্ৰথম আপুনি আহিছে এতিয়া। আপোনাৰ মই পোনে পোনে আপোনাৰ ওচৰতে গৈ আছো। আপোনাৰ শুভ নামটো মই জানিব বিচাৰিম। আপোনাৰ শুভ নামটো? দীপেশ্বৰ দাস। ক'ৰ পৰা আহিছে আপুনি? শান্তিপুৰ, মৰিগাঁও ডিষ্ট্ৰিক্ট। মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আপুনি আহিছে। কেনেকুৱা অনুভৱ লাগিছে আপোনাৰ? ভাল লাগিছে। প্ৰত্যেক বছৰ আপুনি এনেকে আহে? আহিব নোৱাৰো, বেলেগ বেলেগ জেগাত যাওঁ। এইবছৰ এতিয়া প্ৰথম আহিছো। এইবছৰ আপুনি ইয়াত বৰডুবি টিলিঙা মন্দিৰলৈ আহিছে। ইয়াৰ পৰা আপুনি আকৌ প্ৰৱেশ কৰিব তিনচুকীয়া শিৱধামলৈ। আপোনাক এতিয়া অনুভৱটো কেনেকা লাগিছে? ইয়াত আহি পিনে কেনেকা লাগিছে? বহুত ভাল হৈছে। ভাল লাগিছে। ঠিক আছে। এয়া হৈছিলে মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা, জিলা মৰিগাঁৱৰ পৰা 3গৰাকী ব্যক্তি আহিছে ইয়াত। 11 গৰাকী ব্যক্তিয়ে আজি ইয়াত আহি ডিব্ৰুগড়ৰ তৈলনগৰী দুলীয়াজানৰ টিলিঙা মন্দিৰ বৰডুবিলৈ আহি প্ৰৱেশ কৰিছে। ইয়াৰ পৰা আকৌ পোনে পোনে প্ৰৱেশ কৰিব তিনিচুকীয়া শিৱধামলৈ। আপোনালোকক মই আৰু কিছু সামূহিক পৰিৱেশ আপোনালোকক দেখুৱাম। আপোনালোকক পুনৰবাৰ মই সুযোগ পালে আপোনালোকৰ পৰা বাৰ্তালাপ কৰিম। ধন্যবাদ জ্ঞাপন কৰিছো। মই কিছু সামূহিক পৰিৱেশ আৰু দেখুৱাবলৈ মই যত্ন কৰি আছো। আপোনালোকে দেখি আছে হাজাৰ হাজাৰ ৰাইজ এতিয়াও আহি আছে, সমাগম হৈ আছে। আপোনালোকে দেখিবলৈ পাব এয়া হৈছে ৰাইজখিনি এতিয়াও আহি আছে, প্ৰৱেশ কৰিছে, দুৱাৰত প্ৰৱেশ কৰিছে। খন্তেকৰ সময়ৰ পাছতে ইয়াত আৰু সমাগম হ'ব, ভিৰ হ'ব, আপোনালোকে দেখিবলৈ পাব। মই পোনপটীয়াভাৱে আপোনালোকৰ ভিতৰৰ দৃশ্যাংকন কিছু সামূহিক পৰিৱেশ আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিম। এয়া হৈছে বিভিন্ন ঠাইৰ পৰা ৰাইজৰ সমাগম, বিভিন্ন ঠাইৰ পৰা আহিছে। বলবমৰ আজি দ্বিতীয় দিনৰ বলবম আপোনালোকে দেখিবলৈ পাব। হাজাৰ হাজাৰ লোকৰ ৰাইজসকলৰ আপোনালোকে ইয়াত দেখিবলৈ পাই আছে। হাজাৰ হাজাৰ লোক ইয়াত উপস্থিত হ'ব। খন্তেক সময়ৰ পাছতে আপোনালোকক আৰু সামূহিক পৰিৱেশ মই যত্ন কৰিম দেখুৱাবলৈ। আপোনালোকে দেখি আছে বিধি বিধান নীতি নিয়ম ইয়াত চলি আছে। মই কেমেৰা সহযোগীক মই দেখুৱাবলৈ অনুৰোধ কৰিছো। সামূহিক পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। এয়া হৈছে সামূহিক পৰিৱেশ। উজনি অসমৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত তৈলনগৰী দুলীয়াজানৰ সমীপত বৰডুবি টিলিঙা মন্দিৰত এই সমাগম আপোনালোকে দেখি আছে। ৰাইজসকলৰ সমাগম, বিভিন্ন ঠাইৰ পৰা ৰাইজসকলৰ সমাগম হৈ আছে। মই কিছু বাৰ্তালাপ কৰিম। হয়, মোৰ সৈতে এগৰাকী ভাতৃ আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম। আপোনাৰ শুভ নামটো? মোৰ নাম গণেশ কুৰ্মী। ক'ৰ পৰা আহিছে আপুনি? মই জয়পুৰৰ পৰা। জয়পুৰৰ পৰা আহিছে। এতিয়া আপুনি ক'ত যাব? এতিয়া মই শিৱধাম যাম। শিৱধাম তিনচুকীয়ালৈ যাব। কেনেকা অনুভৱ আপোনাৰ? কেনেকা লাগিছে আহি মেলি? আহি ভাল অনুভৱ কৰিছো। ভালে অনুভৱ কৰিছে। প্ৰত্যেক বছৰ আপুনি যায়নে বলবম? প্ৰত্যেক বছৰতো যোৱা নাই। এবছৰ আপুনি প্ৰথম আহিছে? প্ৰথম নহয়, হ'ল 5 বছৰমান। 5 বছৰমান হৈছে। 5-6 বছৰ। ভালে লাগিছে? খুব ভাল লাগে। আজি বলবমৰ দ্বিতীয় দিনাৰ বলবম হয়। 2 নম্বৰ। আৰু যাব মন কৰিছেনে? আৰু মই সেইটোতো ক'ব নোৱাৰো, কিন্তু সঁচা কথা ক'ব গ'লে ভগৱানৰ ইচ্ছাৰ ওপৰতে কথা। ঠিক আছে, ধন্যবাদ। এয়া হৈছিলে জয়পুৰৰ এগৰাকী যুৱক। তেখেতে কৈছে খুব ভাল লাগিছে
বলবমৰ আজি ছেকেণ্ড দিন, দ্বিতীয় দিনৰ আজি বলবম খুব ভাল লাগিছে তেখেতক। আৰু সুযোগ পালে মই আপোনালোকৰ মাজত আৰু মই কিছু বাৰ্তালাপ কৰিবলৈ মই যত্ন কৰিম। মোৰ সৈতে আৰু কেইবাগৰাকীও ভক্তবৃন্দবিলাক উপস্থিত আছে। মোক কেমেৰা সহযোগীক মই অনুৰোধ কৰিব বিচাৰিছোঁ। মই পোনে পোনে মই বাৰ্তালাপ কৰিব বিচাৰিছোঁ। মই আপোনাৰ সৈতে জানিব বিচাৰিছোঁ আপোনাৰ শুভ নামটো? মন্দিৰা মুৰা ক'ৰ পৰা আহিছে আপুনি? কেহেঙৰ পৰা আহিছে। এতিয়া ক'লৈ যাব আপুনি? শিৱধাম যাব। কেনেকৈ অনুভৱ লাগিছে আপোনাৰ? ভালে লাগিছে। প্ৰত্যেক বছৰ যায় নে আপুনি তেনেকৈ? এইবাৰ প্ৰথম আহিছো মই। প্ৰথম আহিছে। কেহেং মানে আপুনি দুলীয়াজানৰ পৰাই আপুনি বিলং কৰি আছে? হয়। তেখেত কেহেঙৰ এগৰাকী মহিলা, তেখেত খুব ভাল অনুভৱ কৰিছে। এই বছৰ তেখেতৰ প্ৰথম বছৰ বুলি হয় তেখেতে কৈছে। অহা বছৰ আপোনাৰ যাবলৈ ইচ্ছা আছে। অহা বছৰো তেখেতে নিশ্চয় যাব বুলি কৈছে। পোনপটীয়াভাৱে আপোনালোকক মই ভিডিঅ' যোগেদি আৰু সামূহিক পৰিৱেশ মই দেখুৱাম। সুযোগ পালে মই আপোনাৰ পৰা পুনৰবাৰ মই বাৰ্তা কৰিম। এতিয়া আপোনাৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ। আপোনালোকে ইয়াত দেখিবলৈ পাব, ইয়াত বিধি বিধান নীতি নিয়ম আৰু চলি আছে, আপোনালোকে দেখিবলৈ পাব। মই কেমেৰা সহযোগীক মই দেখুৱাবলৈ অনুৰোধ কৰিম। ইয়াৰ হৈছে বিধি বিধান নীতি নিয়ম, খুব ধুনীয়াভাৱে সিহঁতে চলাই আছে, কৰি আছে। বলবমৰ আজি ছেকেণ্ড দিনৰ আজি বলবম খুব ধুনীয়া লাগি আছে। মোৰ সৈতে আপোনাৰ পৰা কিছু জানিব বিচাৰিছোঁ। আপোনাৰ শুভ নামটো? কলিতা। ক'ৰ পৰা আহিছে আপুনি? দেহল। বলবম যাব? নাই। আপুনি ইয়াত পূজা কৰিব? সমাগম আজি বলবমৰ সমাগম দেখি মেলি আপোনাক কেনেকুৱা লাগিছে? ভাল লাগিছে। ভালে লাগিছে। প্ৰত্যেক বছৰ এনেকে সমাগম হয়নে ইয়াত? হয়। প্ৰত্যেক বছৰে হয়। এয়া হৈছিলে দেহৱালৰ এগৰাকী মহিলা। তেখেতে কৈছে প্ৰত্যেক বছৰ